নমস্কার, মোর নাম বিলবার মারাক। এই চ্যানেলটা মারাক ফার্মিং চ্যানেল। আপনি চাইছে এটা মারাক ফার্মিং চ্যানেলটা। আজি থুবরিও মানুষ আহি আছে এই আমার বন্ধুর লগত। এটার নামটা সুধিবি। মোৰ নাম ৰুবুল অধিকাৰী, মোৰ ঘৰ চাপৰত। মোৰ নাম মঞ্জিত ৰায়। মোৰ নাম বাপন ৰায়, চাপৰতে ঘৰ মোৰ। আপনার মোর চ্যানেলটা চাই না আহিছে না? আমি আপোনালোকৰ আপোনাৰ চেনেলটো মানে চালোঁ। আচ্ছা আচ্ছা চাই পিনে আমি আপোনাক ফোন কৰি পেলাই আপোনাৰ এই কিটো দেখিব আহিলোঁ। আচ্ছা 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 খেতিটোৰ বিষয়ে জানিব আহিছোঁ। জানিব পারছি। মই এটা কথা কম, আজি আপনারও জানিবার কারণে আইছো, কিন্তু এনেকুৱা লগাব লাগে না, ফুলিগিলা এনেকুৱা লগাব লাগিব। ইয়াতে আহিবি, এটা ফুলি হা, ফুলি এনেকুৱা হ'ব, এনেকুৱা আৰু বাছত এনেকুৱা গ্ৰথ হ'ব। গ্ৰথ হ'লে আপোনাৰ 1 বছৰত এনেকুৱা যাব হা। মাৰ্চ টু ছেপ্টেম্বৰ গ্ৰথ হ'ব, কিন্তু অক্টোবৰত গ্ৰথ নহ'ব। কিন্তু অক্টোবৰ মাহতে অলপমান ঠাণ্ডা ছিজন পাই যাব, তাৰ পাছত গ্ৰথ নহ'ব। আৰু পাছত এটা ডিচেম্বৰ আৰু জানুৱাৰী ফেব্ৰুৱাৰী মাহত এটা মৰিব এই গজালিটা। কিন্তু তাৰ পাছত ওলাব এপ্ৰিল মাহত ওলাব, এটা এপ্ৰিল মাহত ওলাব। এনেকুৱা চিষ্টেম আৰু এটা। আৰু মানুহবিলাক কৈছে ফুল দিবা, ফুলিগিলা লগাই দিলে কিমান বছৰ লাগে বুলি কয়, কিন্তু 3 বছৰ লাগিব। ফুলিগিলা লগাই দিলে 3 বছৰ লাগিব, কিন্তু এনেকুৱা চিষ্টেম 1 মিটাৰ চিষ্টেম লগাই দিলে এনেকুৱা দীঘল হ'ব লাগে। কিন্তু ফুল ওলোৱাৰ আগত ফেব্ৰুৱাৰী লাষ্ট উইকত বা ফেব্ৰুৱাৰী মাহত লগাব লাগিব। তাৰ পাছত লগাই দিলে এনেকুৱা ফুল লাগিব, ফুল ওলাব এনেকুৱা লাগিব। কিন্তু কিন্তু ফুল ওলোৱাৰ পাছত লগাই দিলে 1 বছৰ লাগিব, নেক্সট বছৰে লাগিব। ফুলটোত কিবা বেলেগ কিবা কৰিব লাগিব নেকি? ফুলটো এতিয়া হেণ্ড ফ্ল'ৰেশ্যন কৰিব লাগে না। হেণ্ড ফ্ল'ৰেশ্যন চমাই দিয়ে তাতে এপ্ৰিল এনেকুৱা, মাৰ্চ এপ্ৰিলত এনেকুৱা হ'ব। আপুনি আহিব পাব। এতিয়াতো ফুল নাই, আমি কেনেকৈ গম পাম? এইখনতো নাই, এইখনতে বছৰত একবাৰ লাগেতো তাতে মাৰ্চ এপ্ৰিলত। তাতে আপোনাৰ আহিব লাগিব। মোৰ চেনেল দেখা পালে চাইলে আপোনাৰ মই চেনেলত তাতে যাব লাগিব। তাতে ফুল বনোৱা চেনেল কিবা আছে, তাতে চাব পাব আপোনাৰ। দাদা মই মানে ফুলটো দেখা নাই, ফুলটো কিমান ডাঙৰ হয়, এইটো কালাৰ কেনেকুৱা হয়? ফুল ডাঙৰ কাৰণে মানে ফুলটা ইমানটো ডাঙৰ নহয়, কিন্তু আজি 2টা 3টাখান আজি ওলাব, তাৰ পাছত বনাব লাগিব এটা। আৰু কালি 3টামান বা 2টামান ওলাব, এটা জোপাত এটা বনাব লাগিব। আৰু চটনি 1টা বা 2টা এনেকুৱা ওলাব, এটা জোপাত আপুনি বনাব লাগিব। এটা আৰু ওলাব নেকি এইটো ফুল? নোলায়, এটা নোলায়। এটা ডিচেম্বৰ মাহত এটা ছিঙিব পাব। আপুনি কাঁচা বিক্ৰী কৰিলে ডিচেম্বৰ মাহত বিক্ৰী কৰি পাব। আৰু আমাৰ খ্ৰীষ্টান মানুহবিলাক বড়োদিন কিবা হ'ব সময়ত বিক্ৰী কৰিলে খৰচটো চব এটা পায়। আমাৰ খ্ৰীষ্টান মানুহবিলাক চব শেষ কৰে আৰু ফুলটো খালি কি ডিচেম্বৰ মাহতে ছিঙিব লাগিব নে অন্য? ডিচেম্বৰ মাহত ছিঙিব পাৰি, জানুৱাৰী মাহত ছিঙিব পাৰি, কিন্তু বেষ্টটা ডিচেম্বৰ মাহত। আৰু এই ফুলটো আপুনি ক'ত বিক্ৰী কৰে, আৰু এইটো দাম মানে মাৰ্কেট মানে কেনেকুৱা? মাৰ্কেটটো এইখনটো ঠিকে আছে, কিন্তু মাৰ্কেটিং ঠিকে আছে মানে তাতে অলপমান ফুল কম কাৰণে এতিয়া প্ৰডাকশ্যন ইমান নাপায়। 3 কুইণ্টেল বা 4 কুইণ্টেল 5 কুইণ্টেলহে পায় না। কিন্তু কিমান প্ৰডাক্ট পাব, মাৰ্কেটিং এভেইলেবল হ'ব। ভয় কৰিব নালাগে। 2 বছৰ বা 3 বছৰ পাছতে আমাৰ অসমত আৰু নৰ্থ ইষ্টত ইমান লগাইছোঁ। যোৱা বছৰ মই 8,500 মান মই বিক্ৰী কৰিছোঁ ফুলিগিলা। আপুনি 8,500 বিক্ৰী কৰিছে? 8,500 মই বিক্ৰী কৰি 8,500 মই বিক্ৰী কৰিছোঁ, কিন্তু 8,500ত 5,000টা বাচিব বা 7,000টা বাচিব। তাৰ পাছত 3 বছৰ পাছত এটা ফল হ'ব, চব প্ৰডাকশ্যন কিমান হ'ব না। আৰু বেলেগ মানুহ আৰু বিক্ৰী কৰি আছে, কিন্তু ফল আমাৰ অসমত কিমান পায় তাতে মাৰ্কেটিংটো ঠিকে হ'ব। আপুনি কিন্তু এখনে 2,000 লৈ বাছত কিমান ল'ব? 2,000 লোৱাটা 4,000 ল'ব বা 5,000 ল'ব কাঁচা। আপুনি অসমত প্ৰথম নেকি এইটো খেতি কৰা? আমাৰ এই চাইটত নৰ্থ ইষ্টটো ফাৰ্ষ্ট হ'ব নেকি। আমাৰ এই নৰ্থ ইষ্টতে আপুনি ফাৰ্ষ্ট হ'ব। আৰু কিন্তু আগতো আমাৰ ইয়াতে মেঘালয়ত তাতে খেন MLA আছেতো, এইখনতো MLAটো হোৱা নাই। তাতে MLA সময়ত তাতে আনিছোঁ। তাৰ পাছত এতিয়া আমাৰ এৰিয়াত অঞ্চলত এতিয়া কিবা কৰিছোঁ,
লৈ এনে চব মানুহবিলাক লগাইছোঁ। আপুনি এইটো কেনেকে আমাৰো তাতে 20 বছৰৰ আগত আছে, কিন্তু আগতে মাৰ্কেটিং নাই। কিন্তু লকডাউন আগতে 2014 বা 13 সময়তহে মাৰ্কেটিং ঠিকেই হ'ল। তাৰ পাছতে এইখনে মাৰ্কেটিং কাৰণে ফৈ কৰিব নালাগে। বাই চান্স আপোনাক ফৈ কৰে ফল লগাৰ পাছত মোকো কণ্টেক্ট কৰিলে হ'ল, মই ঠিক ঠাক কৰিম। আৰু আপুনি যে কৈছে যে এইটো শুকায় হা, মানে কিমান কেজি কেঁচা এইটো ফলটো শুকালে মানে কিমান হয় পৰিমাণ? শুকান মানে এতিয়া গাছ এটা 4.5 কেজি লাগিব, 4.5 কেজি, কিন্তু 1 কেজি হোৱাত 1 কেজি হোৱাটা শুকান হোৱাটা। আৰু এইটো মাৰ্কেট কিমান? মাৰ্কেটটো আগতে প্ৰাইচটা লকডাউন আগতে 25,000ত মানুহবিলাক আমাৰ গাঁৱৰ মানুহবিলাক বিক্ৰী কৰিছিল। 25 এইখনিতো 25,000 লৈ না নলয় এতিয়া মই নাজানো, কিন্তু মই কাঠাহে বিক্ৰী কৰিছোঁ। ইণ্টাৰনেশ্যনেল মাৰ্কেটত এইটো ৰেট কিমান? ৰেটটো 45,000 আছে, 40,000 আছে, 35,000 আছে, 25,000 আছে। আপুনি যোনটো আপুনি ভাল কৰি প্ৰচেছিং কৰিলে পায়, আপুনি ভাল ৰেটত পাব। আৰু ইউৰোমা বেছি আছে হ'লে ভাল ৰেটত পাব। আৰু আপুনি আৰু আপুনি কেনেকৈ গম পালে যে এই বস্তুটো যে ইণ্টাৰনেশ্যনেল মাৰ্কেটত মানে দামটো বেছি পায় আৰু ক'ত ক'ত হয়? আপুনি গুগলত চাৰ্চ কৰিলে আপুনি গম পাব তাতে ইণ্টাৰনেশ্যনেল ৰেটত কিমান আছে। তাতে আপোনাৰ ভেনিলা প্ৰাইচটা আপুনি চাৰ্চ কৰিবি গুগলত, চব এতিয়া দেখাব তাতে। কিন্তু ফৰেন কাণ্ট্ৰি আপোনাৰ এক্সপৰ্ট কৰিব লাগিব, তাতে এক্সপৰ্ট কৰিলে আপোনাৰ এতিয়া এই ৰেটত পাব। এই ইমান কিবা এটা 45,000 হ'লে 45,000টো নাপাব, 40 এনেকুৱা ল'ব, 5,000টা মাইনাছ হ'ব। যেনেকুৱা ৰেটত দিছে এনেকুৱাটো নাপায় নাপায় না। সেইটো হয়, অলপ চলপ। ৰাবাৰো এনেকুৱা হ'ল, ৰাবাৰো এখনে 232 মান কিমান দেখা পাইছে, কিন্তু এখনে 35 230 লৈছে এনেকুৱা। আপডাউন হৈ থাকে। আপডাউন হৈ থাকে, কিন্তু 15 টকা বা 18 টকা এনেকুৱা এটা ডিছকাউণ্ট হৈ আছে। ফিক্স আছে না। কি হওক, ভাল লাগিল আপোনাক লগ পাই, আৰু আপোনাৰ পৰা এইটো আমি মানে এই খেতিটোৰ বিষয়ে অলপ জানিলোঁ। আৰু আহিম আপোনাৰ তাতে, আৰু আহিবই লাগিব এইটো কেনেকৈ কি কৰিব লাগে। আৰু আপোনাৰ পৰা মই এটা কথা কওঁ, এইটা ফুলি লৈ আহে না, এতিয়া শেষ নহ'ব। আপুনিতো ৰিলেশ্যনশ্বিপ হৈ থাকিব লাগিব, কিন্তু মাজে মাজেতো মোকো ফোন কৰিব লাগিব। আৰু আপোনাৰ কিবা হ'লে আৰু আমাৰ ঘৰতে আহি না আপোনাৰ কেনেকুৱা কৰিব লাগে আপোনাৰ ফোনতো কৰিব পাৰি। আৰু তাতে একদিনত মই আপোনাৰ বেছি ৰূপাই দিলে মই যাব পাব, ট্ৰেইনিং দিবা আপোনাৰ গাঁৱত। নাই নাই, যাব লাগিব, যিহেতু যদি আমি একেলগে বহুত খেতি কৰোঁ আপোনাৰ পৰা আপোনাৰতো নতুন হ'ব। কিন্তু মোৰতো কিবা এটা এনেই এক্সপিৰিয়েঞ্চ হ'ল আৰু, কিন্তু ট্ৰেইনিং মানুহ দিবা মানুহ আমাৰ ইণ্ডিয়াতো নাই। ইণ্ডিয়াত নাই মানে আমাৰ এই নটিচত নাই, অফিচিয়েলগিলা নাই ইয়াতে। খালি তাতে হৰ্টিকালচাৰ বা এগ্ৰিকালচাৰ অফিচিয়েলগিলাহে আমাকো বাৰাহে সোধে কেনেকুৱা কৰিব লাগে, কেনেকুৱা কৰিব লাগে, সেই কৈছে। তাতে নাজানে বেলেগৰ কাৰণে, বেলেগ খেতিও জানে কিন্তু বেলেগৰ কাৰণে নাজানে। ঠিক আছে।